গগৈৰ দাদাগিৰি নচলিব অখিল গগৈৰ দাদাগিৰি নচলিব অখিল গগৈ গাতি এৰিব লাগে অখিল গগৈৰ গাতি এৰিব লাগে অখিল গগৈৰ গাতি এৰিব লাগে অসম চৰকাৰ জিন্দাবাদ অসম চৰকাৰ জিন্দাবাদ অসম চৰকাৰ জিন্দাবাদ এছিএমএ জিন্দাবাদ। আজি আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল অসম চৰকাৰ ভাৰত চৰকাৰৰ ওচৰত যে আমাৰ আদিবাসী চাহ জনগোষ্ঠীক মাটি পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে, দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে, জনজাতিকৰণ কৰিব লাগে। তাৰে অসম চৰকাৰে বহু চিন্তা চৰ্চা কৰি আমাৰ এই 9 বছৰৰ চৰকাৰ আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰীয়াৰ আৰু মুখ্যমন্ত্ৰী পদক্ষেপত আজি যোৱাকালি বিধানসভাত আমাৰ আইন হ'ল যে আজি ৰতন টাটা বিদেশৰ আসাম কোম্পানী বিদেশৰ সেই কোম্পানীবিলাকৰ পৰা আমাৰ অসম চৰকাৰে তেওঁলোকৰ পৰা লাইনত থকা চাহ শ্ৰমিকৰ মাটি কিনি চিলিং এক্টত আইনত আনি পেলাই আমাৰ চাহ শ্ৰমিকক পট্টা দিবলৈ আগবাঢ়িছে। সেই পট্টা দিয়াৰ আইন হোৱাৰ পিছতে অখিল গগৈ এটা বদমাছ ৰাক্ষসৰ দলৰ প্ৰেচিডেণ্ট হ'ব লাগিছিল। সি ৰাক্ষসৰ দলত মানুহৰ দলৰ হ'ব নালাগে। এইকাৰণে কৈছোঁ হাড়ক মাটি তেজক পানী কৰি আমি শ্ৰম কৰি আজি 200 বছৰ হ'ল। এই 200 বছৰৰ পিছত 75 বছৰ অসমত চৰকাৰ গঠন হ'ল, কিন্তু 75 বছৰ কোনো চৰকাৰে কোনোদিনেই আমাৰ এই কথা চিন্তা নকৰিলে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইতিহাস ৰচি পেলাই গৈ আমাৰ চাহ শ্ৰমিক ৰাইজক পট্টা মাটি দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে আমি এই পট্টা মাটি দিয়াক লৈ তেওঁ যিটো বিৰূপ মন্তব্য কৰিছে যে চাহ জনগোষ্ঠীক সকলোকে পট্টা দিব লাগিব, নহ'লে চাহ শ্ৰমিক ৰাইজকো পট্টা দিব নালাগে। তাৰ বাপৰ মাটি এইটো নহয়। মই কৈছোঁ টাটা কোম্পানীৰ মাটি লৈছে, আসাম কোম্পানী লৈছে, তেওঁৰ সমষ্টিৰ 500 বিঘা মাটি অসম চৰকাৰে লোৱা নাই। সেইকাৰণে তেওঁৰ নৈতিক অধিকাৰ নাই কোৱাৰ আৰু সকীয়াই দিব বিচাৰিছে আজি অখিল গগৈ। আপুনি চাহ বাগিচা অধ্যুষিত অঞ্চলত যদি প্ৰৱেশ কৰে আপোনাক বান্ধি ৰখা হ'ব। এইকাৰণে কৈছোঁ আপুনি পট্টা মাটি পাব নালাগে বুলি চাহ শ্ৰমিকৰ কথাটো কৈছে। সাৱধান মানি আপোনাক শুনাই দিছোঁ, যদি এনেকৈ আৰু অনেক দিনত বিৰূপ মন্তব্য কৰা শুনা পাওঁ তেন্তে আপোনাক আমি য'তে পাম তাৰ পৰা আপোনাক আমি কৰায়ত্ব কৰি চাহ বাগিচা ৰাইজৰ মাজত আনিম আৰু চাহ বাগিচা ৰাইজৰ মাজত আপুনি ক'ব লাগিব যে আপোনালোকে পট্টা মাটি পাব নালাগে বুলি পুনৰ ক'ব বিচাৰিছোঁ। অসম চৰকাৰ আমাৰ অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক তথা শ্ৰম মন্ত্ৰী ৰূপেশ গোহালা ডাঙৰীয়াৰ অশেষ কষ্টত, অসমৰ মাননীয় মুখ্যমন্ত্ৰী অশেষ কষ্টত আজি যি আমি পট্টা পাবলৈ আগবাঢ়িছোঁ। আৰু এনেকৈ কিছু আইন বনাইছে যে সেই পৰিয়ালৰ যদি ঘৰখন বেংকত যদি জমা দি পেলাই লোন লৈ পেলাই তেওঁ ঘৰ নতুনকৈ সাজিব পাৰিব। চাওকচোন এনে এটা ভাল কৰ্ম কৰাৰ সময়ত আমাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই এনেকৈ বিৰূপ মন্তব্য কৰাটো দুৰ্ভাগ্যজনক। আৰু আমি ভাবোঁ তেওঁ এই প্ৰথম MLA আৰু এই তাৰ শেষ MLA আৰু তাৰ ৰাজনৈতিক কেৰিয়াৰ এই দুটাই শেষ হ'ব বুলি আমি